নমস্কাৰ মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আৰু মোৰ মৰমৰ বন্ধু-বান্ধৱীসকল পোনপ্ৰথমে মই সকলোকে ৰাভা দিৱসৰ বহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ৰাভা দিৱস প্ৰতি বছৰে 20 জুন তাৰিখে পালন কৰা হয়। 20 জুন হৈছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ মৃত্যুৰ তিথি। বিষ্ণুপ্ৰসাদ ৰাভা আছিল অসমৰ এগৰাকী মহান ব্যক্তি। ৰাভাদেৱৰ জন্ম 1909 চনৰ 31 জানুৱাৰী তাৰিখে ঢাকাত হৈছিল। তেখেতৰ পিতৃৰ নাম আছিল গোপাল ৰাভা আৰু মাতৃৰ নাম আছিল গেতি ৰাভা। ৰাভাদেৱে আমাক বহুতো কালজয়ী গীত উপহাৰ দি গৈছে। ৰাভাদেৱে ৰচনা কৰা গীতসমূহক ৰাভা সংগীত বুলি কোৱা হয়। বিষ্ণুপ্ৰসাদ ৰাভাদেৱে 1939 চনৰ কাশী বিশ্ববিদ্যালয়ত 108 নৃত্য কৰি অভিনয় কৰিছিল আৰু তেখেতে কেইবাবিধ বাদ্য বজাবও জানিছিল। এই মহান গুণৰ ব্যক্তিগৰাকীৰ 1969 চনৰ 20 জুন তাৰিখে মৃত্যু হৈছিল। বন্ধু-বান্ধৱীসকল, আমি সকলোৱে ৰাভাদেৱৰ স্মৰণ কৰাৰ লগতে তেখেতৰ সৃষ্টিৰ আদৰ্শ তথা গীতসমূহ জীয়াই ৰাখিবলৈ প্ৰতি বছৰে 20 জুন তাৰিখে ৰাভা দিৱস উদযাপন কৰোঁ। গতিকে আহক আমি সকলোৱে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ গীতসমূহ চৰ্চা কৰি তেখেতৰ আদৰ্শ অনুসৰণ কৰি ৰাভা দিৱস উদযাপন কৰোঁ। ধন্যবাদ।